মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সফুৰা টেলেণ্ট চাৰ্চ এক্সামছৰ প্ৰায়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে যে ৰাজ্যৰ নাম দিয়ে আৰু আমাক ৰাজধানীখনৰ নামটো লিখিবলৈ দিয়ে। তাত এনেধৰণে আহে যে ভাৰতৰ ৰাজধানী ড্যাছ। অপশ্যনবিলাক দিয়া থাকিব। 1 নম্বৰত থাকে দিছপুৰ, 2 নম্বৰত বিহাৰ, 3 নম্বৰত মুম্বাই, 4 নম্বৰত নতুন দিল্লী। এনেকুৱা ধৰণে অপশ্যনবিলাক দিয়া থাকে। তোমালোকক সেই অপশ্যনবিলাকৰ পৰা যিটো শুদ্ধ হয় সেইটো তোমালোকক বাছি উলিয়াবলৈ দিয়ে। গতিকে ভাৰতৰ ৰাজধানী কি? ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী। ঠিক একেধৰণে তোমালোকে আমাৰ ৰাজ্যসমূহৰ নাম আৰু ৰাজধানীসমূহৰ নাম তোমালোকে জানিব লাগিব। তোমালোকৰ তাৰ পৰা পৰীক্ষাত কুৱেশ্যন আহে। প্ৰথমতে চোৱা অসম। অসমৰ ৰাজধানী কি হয়? অসমৰ ৰাজধানী হৈছে দিছপুৰ। ঠিক আছে, অসমৰ ৰাজধানী দিছপুৰ তোমালোকে মনত ৰাখিবা। এতিয়া নেক্সট তোমালোকে চোৱা অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত আহে যে মেঘালয়ৰ ৰাজধানী কি লিখিব দিব। তোমালোকক এনেকুৱা ধৰণে 4টা অপশ্যন দিয়া থাকিব। দিছপুৰ, ইটানগৰ, শ্বিলং আৰু ইম্ফল। এনেকুৱা ধৰণে 4টা অপশ্যন দিব। তোমালোকে শুদ্ধটো বাচিব লাগিব। যদি তোমালোক মেঘালয়ৰ কথা সোধে শ্বিলং লিখিব লাগিব, শুদ্ধ দিব লাগিব। ঠিক আছে, অৰুণাচল প্ৰদেশৰ সুধিলে ইটানগৰ লিখিব লাগিব, অসমৰ ৰাজধানী সুধিলে দিছপুৰ লিখিব লাগিব। ঠিক তেনেকুৱা ধৰণে যদি তোমালোক মণিপুৰৰ সোধে তেতিয়াহ'লে তোমালোকে অপশ্যনবিলাকৰ পৰা ইম্ফলটো বাছি উলিয়াই লিখিব লাগিব। গতিকে তোমালোকে এইখিনি জানিলেহে তোমালোকে লিখিব পাৰিবা। তোমালোকে যদি ক্লাছ 2, 3, 4, 5ত পঢ়ি আছা আৰু তোমালোকে সফুৰা বৃত্তিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তেতিয়াহ'লে তোমালোকে ধ্ৰুৱজ্যোতি গোস্বামী নামৰ যিটো ইউটিউব চেনেল আছে ক্লাছ 2, 3, 4, 5ৰ ছাত্ৰ-ছাত্ৰীসকলে সেইটো চেনেল তোমালোকে ফ'ল' কৰিবা। আৰু ক্লাছ 7, 8, 9ত পঢ়াৰ ছাত্ৰ-ছাত্ৰীসকলে এইটো চেনেলটো ভিডিঅ'সমূহ পাই থাকিবা। এতিয়া আমি চাওঁ আহা মণিপুৰ মিজোৰাম। মিজোৰামৰ ৰাজধানী কি? মিজোৰামৰ ৰাজধানী হৈছে আইজল। ঠিক আছে, মনত ৰাখিবা। নাগালেণ্ডৰ ৰাজধানী কি? নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। তোমালোকক যদি PDF-সমূহ লাগে তোমালোকে স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰিবা, আমি তোমালোক PDF-খিনি দি দিম। নেক্সট তোমালোকে চোৱা ছিকিম। ছিকিমৰ ৰাজধানী কি? ছিকিমৰ ৰাজধানী হৈছে গেংটক। ঠিক তেনেদৰে পশ্চিমবংগৰ ৰাজধানী কি? পশ্চিমবংগৰ ৰাজধানী হৈছে কলকাতা। বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী হৈছে পাটনা। ঝাৰখণ্ডৰ ৰাজধানী কি? ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঁচী। ঠিক আছে, তোমালোকে শেষলৈকে চোৱা। তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ পৰীক্ষাত ইয়াৰ পৰা আহিবই। তোমালোকে মনত ৰাখিবা। উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। ঠিক আছে, নেক্সট তোমালোকে আকৌ চোৱা আন কেইখনমানৰ ৰাজ্যৰ ৰাজধানীৰ নাম ইয়াতে দি দিছোঁ তোমালোকৰ। ঠিক আছে, ত্ৰিপুৰা চোৱা। ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। কেৰেলাৰ ৰাজধানী কি? কেৰেলাৰ ৰাজধানী হৈছে থিৰুৱন্তপুৰম। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালুৰু। গোৱাৰ ৰাজধানী হৈছে পানাজী। নেক্সট তোমালোকে চোৱা গুজৰাট। গুজৰাটৰ ৰাজধানী কি চোৱা? গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। নেক্সট তোমালোকে চোৱা উত্তৰাখণ্ডৰ। উত্তৰাখণ্ডৰ ৰাজধানী কি? উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেৰাডুন। পঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। তাৰপিছত তোমালোকে বাকীখিনি চোৱা। তেলেংগানাৰ চোৱা। তেলেংগানাৰ হৈছে হায়দৰাবাদ। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ। আৰু তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। তোমালোকক যদি কুৱেশ্যন পেপাৰখিনি লাগে সফুৰা বৃত্তি পৰীক্ষাৰ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ চেনেলসমূহত তোমালোকে জইন কৰি ল'বা। যিটো ক্লাছত তোমালোকে পঢ়া, ক্লাছ 7ত পঢ়িলে ক্লাছ 7ৰ গ্ৰুপত জইন কৰিবা, 8ত পঢ়িলে 8ত। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। PDF-সমূহ যদিহে লাগে হোৱাটছআপত মেছেজ কৰিবা তোমালোকে স্ক্ৰীনত দেখা হোৱাটছআপ নাম্বাৰটিত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি